মাকুমত পুনৰ চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। এটা চোৰে গতিয়ে গতিয়ে পানী খুৱাইছে মাকুম আৰক্ষীক। মাকুমৰ ধাৰাবাহিক চুৰিকাণ্ড ৰোধ কৰাত পুনৰ মুখ ঠেকেচা খালে মাকুম আৰক্ষীয়ে। আৰক্ষীক অংগুষ্ঠ প্ৰদৰ্শন কৰি মাকুম পুলিচ পইণ্টৰ গাতে লাগি থকা দুখনকৈ মোবাইলৰ দোকানত এইবাৰ চোৰে চলালে চাফাই অভিযান। এতিয়াও কুম্ভকৰ্ণ নিদ্ৰাত মাকুম আৰক্ষী। এই ধাৰাবাহিক চুৰিকাণ্ডত হতচকিত হৈছে মাকুমবাসী। CCTV কেমেৰাত বন্দী সমগ্ৰ চুৰি কাৰ্যৰ দৃশ্য। ভোগালী কাদৰাৰ প্ৰাকখনতেই তিনিচুকীয়া জিলাৰ মাকুমত নিশা দুখনকৈ মোবাইলৰ দোকানত চোৰে চাফাই অভিযান চলায়। মাকুম ট্ৰেফিক পইণ্টৰ কাষতে লাগি থকা কানু মোবাইলছ আৰু KN কমিউনিকেশ্যন নামৰ মোবাইলৰ দোকান দুখনত চুৰিকাণ্ড সংঘটিত হৈছে। কানু মোবাইলছ দোকানৰ পৰা প্ৰায় 1.5 লক্ষাধিক টকাৰ মোবাইল আৰু কেছ বক্সৰ পৰা নগদ প্ৰায় 6,000 টকা লুটি নিয়াৰ বিপৰীতে KN কমিউনিকেশ্যন নামৰ দোকানখনৰ পৰাও আনুমানিক প্ৰায় 50,000 মান টকাৰ মোবাইল লুটি লৈ যায়। উল্লেখযোগ্য যে মাকুমত আজি কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে এই চোৰেই চুৰিকাণ্ড সংঘটিত কৰি আহিছে। CCTV ফুটেজত দেখা এই চোৰটোৱে আজি কিছুদিন ধৰি আৰক্ষীৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ মাকুম চহৰত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। তৎসত্ত্বেও এটা সাধাৰণ চোৰক এই পৰ্যন্ত কৰায়ত্ব কৰিবলৈ সক্ষম নহ'ল মাকুম আৰক্ষী। মাকুম আৰক্ষীক এক প্ৰকাৰে বৃদ্ধ অংগুষ্ঠ প্ৰদৰ্শন কৰি ধাৰাবাহিকভাৱে কৰি অহা এই চুৰিকাণ্ডত এতিয়া ৰাইজে সম্পত্তি আৰু নিৰাপত্তাৰ আশংকাত ভুগিছে। লগতে নগৰ সুৰক্ষা সমিতিৰ ভূমিকাক লৈও ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে। ব্যুৰো ৰিপৰ্ট, আদিবাসী নিউজ। দোকান প্ৰায় 8:30 বজাত কালি বন্ধ কৰিলোঁ। লাষ্ট কাষ্টমাৰ আছিলে 8:30, 9টা মানত বন্ধ কৰিলোঁ। বন্ধ কৰাৰ পিছত মই মাৰ্কেটতো আছিলোঁ, প্ৰায় 9:30লৈকে মাৰ্কেটত আছিলোঁ। তাৰপিছত মই ঘৰলৈ গ'লোঁ। ৰাতিপুৱা মোৰ দাদা আহি দোকান খুলিলে, দেখিছে চুৰি হৈছে, মোক খবৰ দিলে। তাৰপিছত মই আহিছোঁ ইয়াত আৰু আহি দেখিছোঁ ইয়াত বহুতখিনি বস্তু নিছে। মোৰ প্ৰায় 5,500-6,000 টকা কেছ আছিলে, এইটো লৈ গ'ল। কাষ্টমাৰ বহুতখিনি মোবাইল আছিলে, ৰিপেয়াৰিং কৰি থোৱা মোবাইল আছিলে, এইকেইটা গোটেই লৈ গৈছে। তাৰপিছত আমাৰ ফাইনেন্স কৰা টেবলেট দুটা আছিলে, টেবলেট দুটা লৈ গৈছে। আৰু কিছুমান বস্তু ওলাব, ফল্ডাৰ বহুতখিনি ৰিপেয়াৰিঙৰ ফল্ডাৰ লৈ গৈছে, এক্সেচৰিজ লৈ গৈছে, হেডফোন নিচিনা বস্তু লৈছে। আৰু মেক্সিমাম মানে মোৰ ডাঙৰ মোবাইলটো মই ইয়াত নথওঁ, কিন্তু ৰিপেয়াৰিং কৰি থকা মোবাইল বহুতখিনি লৈ গৈছে। মানে যিমান আছিলে গোটেইটো নিলেই। মানে মইতো কালি BDP আৰু পুলিচ প্ৰশাসনক দেখা নাই। মই যোৱা টাইমত মই প্ৰায় 9:30 যাওঁ। মইতো পেট্ৰলিং কৰে বাৰু, মই কিন্তু দেখা নাই। আৰু আপোনালোকে চিন্তা কৰক, এসপ্তাহ আগতে ওচৰতে এটা ছেম পেটাৰ্ণত চুৰি হৈছে। পেটাৰ্ণটো ছেম আছে চুৰৰ। টিনটো কাটি মেলি সোমায়। চুৰটো বেছি ডাঙৰ, মানে তাহাঁতৰ এটা চাৰ্কেল আছে, বহুত ডাঙৰ, বেছি দূৰৰ চুৰ নহয়। তথাপিও মানে ধৰিব পৰা নাই, প্ৰশাসনৰ ফেলিয়াৰ বুলিয়ে ক'ম। আমাৰ এই ওচৰৰ দোকানত 5বাৰ চুৰি হৈছে, তেখেতে মালিক। তাহাঁতৰ এতিয়ালৈকে চুৰি হৈ আছে। আমাৰ মাৰ্কেটত আকৌ ইয়াত চুৰি হৈছে। আজি শুনিছোঁ ডেইলি বজাৰতো চুৰি হৈছে। মাকুম অঞ্চলত চুৰি বহুতখিনি বাঢ়িছে। বাইকৰ পৰা লৈ যায়, চুৰ মোবাইল কানি লৈ যায়। তো সেই দিন প্ৰতিদিন বাঢ়ি আছে, মানে বস্তুটো কমা নাই। তথাপিও মানে চুৰবিলাক ধৰিব পৰা নাই। প্ৰশাসনৰ ফেলিয়াৰ বুলিয়ে ক'ব লাগিব আমি, কাৰণ ব্যৱসায়ীবিলাক মানে শান্তিতকৈ ইয়াত ব্যৱসায় কৰিব পৰা নাই। মানে প্ৰশাসনৰ আহ্বান আছে, এইটোত মানে অকণমান ইনভেষ্টিগেশ্যন সোমাই কিনি কৰিব লাগে। মাকুমত চুৰি বহুত বাঢ়িছে, চবেই মানে এইটো লৈ মানে বহুতে মানে প্ৰব্লেম হৈ আছে। পাব্লিককো প্ৰব্লেম হৈ আছে, হেৰাছমেণ্ট হৈ আছে, দোকানবিলাককো হেৰাছমেণ্ট হৈ আছে, কোনো ছেফটি নাই ইয়াত। সেইটোৱে আহ্বান আছে। মাকুমততো ক'ব গ'লে এনে সদায় এইটো হৈয়ে থাকে, এইটো কৈ কিনি একো লাভ নাই। কিমানবাৰ চুৰি হ'ল, ইয়াৰতো হৈছে কালি। মোৰ আমাৰ ছাইডৰ দোকানটো কালি বাদ দি 2দিনমান হৈছে, সেইটোও চুৰি হ'ল। বাচন দোকানটো এইটো আছে, সেইটোও সোমালে, কিন্তু তাৰ পৰা একো বস্তু ল'ব নোৱাৰিলে। মেইন হৈ গ'ল আমাৰ বস্তুটো নিজৰ বেলেগ কাষ্টমাৰৰ বস্তুকেইটা থাকে না, চবতকৈ ডাঙৰ দিগদাৰ সেইটো হৈ যায়। সিহঁতৰ মোবাইলকেইটা লৈ কিনি গুচি যায় চুৰে। সেইটো কাৰণে এতিয়াতো মোৰ দোকানতো নহ'লেও মোৰ 4 পৰা 5বাৰ মান চুৰি হ'ল। পুলিচ প্ৰশাসনক জনাই কিনি একো লাভেই নাই হোৱা। 2-3বাৰ মান জনালোঁ, একো বস্তু বিচাৰি নাপালে। লাষ্টত বাদে দিলোঁ দিবৰ কাৰণে। জিলা প্ৰশাসনক কিবা আহ্বান জনাব নেকি? জিলা প্ৰশাসনৰ আহ্বান এইটোৱে জনাম কি অলপ আমাৰ চিকিউৰিটিটো বঢ়ালে ৰাতি ভাল হৈছিলে, আৰু কি ক'ম। এতিয়াতো কেনেকুৱা মাৰি আছে সেইটো আমি গম নাপাওঁ। আমিতো ৰাতি ঘৰতে থাকোঁ, সিহঁতিয়ে জানে এতিয়া কেনেকুৱা ডিউটি দি আছে।